নমস্কাৰ, মই ডক্টৰ ৰজি, দন্ত বিশেষজ্ঞ। আজিৰ ভিডিঅ'টোত আপোনাৰ দাঁতত যদি পোকে খোৱা থাকে, ডেণ্টেল কেভিটি যদি থাকে, ডেণ্টেল কেৰিজ যদি থাকে, তেতিয়াহ'লে আপোনাৰ দাঁতত ব্ৰেচেছ ট্ৰিটমেণ্ট কৰিব পাৰিনে? হয়, পাৰি। আপোনাৰ দাঁতত যদি কেভিটি আছে, দাঁত পোকে খোৱা যদি আছে আৰু যদি খুব কমকৈ ইনফেকশ্যন হৈ আছে, তেতিয়াহ'লে তাতে ডাইৰেক্ট যিটো কেভিটি পৰ্চন হয়, যিটো আপোনাৰ দাঁত পোকে খোৱা পৰ্চন হয়, সেইটো আঁতৰাই তাতে ক্লিন কৰি পেলাই ডাইৰেক্ট ফিলিং মেটেৰিয়েলৰ সহায়ত ডেণ্টেল ফিলিং কৰি দিয়া হ'ব। আৰু যিকেইটা দাঁতত আপোনাৰ বিষ হৈছে, খুব বেছি ইনফেকশ্যন হৈ আছে বা আপোনাৰ RCT কৰিবলগীয়া আছে, তেতিয়াহ'লে প্ৰথমতে RCTৰ যিটো ৰুট কেনাল ট্ৰিটমেণ্ট মানে দাঁতৰ হীৰা ট্ৰিটমেণ্ট হয়, সেইটো কৰি ল'ব লাগিব। তাৰপিছত আপোনাৰ দাঁতৰ ক্লিনিং এবাৰ কৰি ল'ব লাগিব। গোটেই দাঁতখিনি এবাৰ ধুনীয়াকৈ মেচিনৰ সহায়ত ক্লিন কৰি ল'ব লাগিব, চাফা কৰি ল'ব লাগিব। তাৰ পাছতে আপোনাৰ ধুনীয়াকৈ ব্ৰেচেছ ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব পৰা যাব। আপোনাৰ দাঁতত যদি পোকে খোৱা থাকে বা আপোনাৰ দাঁতখিনি যদি লেতেৰা হৈ থাকে, এই গোটেইখিনি ট্ৰিটমেণ্ট আগতে কৰি লৈ তাৰপাছত আপুনি ধুনীয়াকৈ ব্ৰেচেছ লগাব পাৰিব। কমেণ্টটো কৰিছিলে জয়দীপ কিলিঙে, দাঁতত পোকে খালে ব্ৰেচেছ লগাব পাৰিবনে বুলি। হয়, পাৰিব। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে শেষত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি এনেকৈ নতুন নতুন টপিকৰ বিষয়ে জানিব বিচাৰি থাকে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'ৰ যিবিলাক নটিফিকেশ্যন হয় আগতীয়াকৈ পায় আৰু সময়মতে আপডেটবিলাক যাতে পাই থাকে। আজিলৈ আহিছোঁ। শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ যদি কিবা কনফিউজন বা জানিবলগীয়া কথা থাকে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব পাৰে। নাইবা আপোনালোকৰ যদি কিবা ডেণ্টেল প্ৰব্লেম থাকে, তেতিয়াহ'লে অনলাইন যোগেও কনচালটেশ্যন কৰিব পাৰে, নাইবা মোৰ চেম্বাৰতো আহিব পাৰে। চেম্বাৰটো বহুতেই সুধি থাকে ক'ত আছে বুলি, তো মই কৈ দিছোঁ আপোনালোকক। মোৰ চেম্বাৰটো ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে, তিলৈ নগৰ মৰাণত আছে। মৰাণৰ নিচেই কাষতে তিলৈ নগৰত মোৰ চেম্বাৰটো আছে। ডিষ্ট্ৰিক্ট ডিব্ৰুগড় হয়। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।